মোর নাম ঘটনা হল আমার এই রাস্তাখানি 2 কিলোমিটার আছে এমনা কন্ডাক্টর বা অফিসারে 5 কিলোমিটার বানায়া রাস্তাখানি কাম করবে কিন্তু ইয়াতে আমরা অসন্তুষ্ট যে 2 কিলোমিটার কামের 5 কিলোমিটার টাকা নিয়ে আমরা আত্মসমস্ত করবে এটা তো আমরা নাই আমার 2 কিলোমিটার রাস্তা আছে 2 কিলোমিটারে পয়সা নেই 2 কিলোমিটারে কাম করবে কাম করার পরে যেটুকু আমরা বাসে ওইটুকুই খাইবে হ্যাঁ তাই এইটার জন্য আমরা অল্প কামখানি অল্প বন্ধ রাখতে চাই ইলেকশনের আগে কামটা হবে না ইলেকশনের পরে হবে এইটুকু কয়া মোর বক্তব্য। নমস্কাৰ মই এক্স কাউন্সিলৰ হিচাপে কৈ আছোঁ যে আমাৰ ইয়াত আছে চাইনবোৰ্ডত আছে 5 কিলোমিটাৰ ৰাস্তাটো কিন্তু ইয়াত আছে ৰাস্তাটো হ'ল 2 কিলোমিটাৰ তো 5 কিলোমিটাৰ ৰাস্তা দেখাই ইয়াত 2 কিলোমিটাৰ ৰাস্তাৰ কাম কৰি আছে তো এইখিনি আমাৰ সঠিকভাৱে যাতে হ'ব লাগে কামখিনি ভাল কৰি যাতে এইখিনি আমাৰ গুৰিৰ পৰা ভালদৰে কৰিব লাগে। আপোনালোকৰ কি ধাৰণা ৰাইজৰ কি ধাৰণা এই কণ্ট্ৰেক্টৰে টকা আত্মসাৎ কৰিব বিচাৰিছে নেকি 5 কিলোমিটাৰ ৰাস্তা দেখুৱাই এইখিনি বুজা যায় যদি 5 কিলোমিটাৰৰ ৰাস্তাখিনিক 2 কিলোমিটাৰ দেখাই কৰি আছে কামখিনি 5 কিলোমিটাৰ মানে ৰাস্তাখিনিক 2 কিলোমিটাৰ কৰি আছে কাম তো এইখিনি বুজা যায় যে মানে আত্মসাৎ কৰি আছে আৰু 2 কিলোমিটার এওঁলোকে কি কৰিলে এইটো 5 কিলোমিটাৰ বনাই ললে এইটো বনাওক আৰু যিবিলাক কাম কৰি আছে এইবিলাক কাম আমাৰ ৰাইজে আমি মানি লোৱা নাই গতিকে আমি ছাৰক অনুৰোধ জনাওঁ যে আমাৰ কামখিনি ইলেকশ্যনৰ আগ মুহূৰ্তে বন্ধ কৰি ৰখাটো আমি ছাৰৰ ওচৰত অনুৰোধ কৰিলোঁ। মই স্থানীয় এক্স কাউন্সিলৰ হিচাপে মটেজাৰ গাঁও পঞ্চায়তৰ এক্স কাউন্সিলৰ হিচাপে এইখন ৰাস্তাত আহি মই ফলকখন লগোৱা চাই যোৱাকালি আমি আহি ইয়াত বনুৱাসকলক ক'লো যে আপোনালোকে ইয়াত কি কাম কৰি আছে ৰিপেয়াৰিং কাম 18,99,000 টকা ধৰিছে ঠিক আছে কিন্তু ডিকে ৰোড আমাৰ ৰাজ্যিক চিকিৎসালয়ৰ পৰা গোহাঁই কমলালী গড়লৈকে 5 কিলোমিটাৰলৈকে ফলকখনত আৰি দিয়া আছে কিন্তু তাতে 5 কিলোমিটাৰ আৰি দিয়া ফলকখন অলপ ভুল হৈছে মাথন বাটটো হ'ল 2150 মিটাৰ ইয়াৰ আগত চিচি ব্লকৰ কাম আসাম দৰ্শনৰ পৰা কৰিছিল সেই কামটো আছিল তেতিয়া 3,64,00,000 টকা আজি 3-4 বছৰ ধৰি কামটো হোৱা নাই তাতে আকৌ ইয়াত ৰিপেয়াৰিং এটা 18,99,000 টকা ধৰাই যিখিনি টাইম ভাল আছে তাতে আকৌ মাটি চেঁচা কৰি কিবা মাটি ধুলে পেলাই খালি মানে মাটিটো চৰকাৰী পইচাটো আত্মসাৎ কৰাৰ কাৰণে এটা প্ৰচেষ্টা কৰি আছে সেই পৰিৱেশিতত যোৱাকালি লগে লগে ইয়াত কোৱাৰ পিছতো মই আমাৰ মাননীয় গোলাগঞ্জ CDC ছাৰ মহোদয়ক এক কলম লিখি দিলোঁ লিখিত অভিযোগ দায়েৰ কৰিলোঁ যে মাননীয় CDC ছাৰ যিহেতু আমাৰ ইয়াতে ইলেকশ্যন ডিক্লেয়াৰ দিছে ইলেকশ্যন ডিক্লেয়াৰ কোনো ধৰণৰ কাম আদি হ'ব নালাগে সেই পৰিৱেশত তেখেতক অনুৰোধ কৰিছোঁ আপোনাৰ গেটাৰ্থে আমি মিডিয়াৰ গেটাৰ্থে তেখেতক জনাব খোজো আমি যোৱাকালি তেখেত ব্যস্ত আছিল আমি পোৱা নাই কিন্তু আমাৰ এই কামৰ যিটো অভিযোগ মই কালি দায়েৰ কৰিছোঁ CDC ছাৰক আজিৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে ছাৰক অনুৰোধ কৰোঁ আপোনালোকে কামটো সঠিক তদন্ত কৰি য'ত বেয়া আছে যদি কৰে আমাৰ ডিকে ৰোডৰ পৰা আৰম্ভ কৰি শেৱাতলৰ পৰা গোটেই ভিজুৱেলটো আপোনালোকে লৈ আহিলে আপোনাক দেখুৱালোঁ যাতে গোটেই পৰিপূৰ্ণ কামটো ভালকৈ সুচাৰুৰূপে যদি হয় তাৰ পৰা কৰক নহ'লে আপ টু ইলেকশ্যনলৈকে কামটো বন্ধ ৰখাৰ কাৰণে ৰাইজৰ মই অনুৰোধ কৰিলোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি দেখা গৈছে যথেষ্টই মানে সেইটোৱেই আপোনালোকক জনালোঁ বিশেষকৈ আমাৰ এই বনুৱাসকলে আপোনালোকে কি কয় কামটো ইয়াত ভাল আছে না তাতে বেয়া আছে মই যে কথা এটা ক'লো যে তাতে বেয়া আছে বিয়াৰ পৰা আপোনালোকে ভাল কৰি আহক আৰু যিয়ে বেগ ধৰাইছে বুলি মাত্ৰ 50 মিটাৰ শুনিছোঁ আমাৰ মৌৰীৰ মুখেদি শুনিছোঁ শহীদুৰ ৰহমান ভাইয়ে কৈছে 50 মিটাৰ এই ৰেলগেটৰ ওচৰত এটা পুখুৰী দিছে তাকে জিঅ' বেগ দিব এটাকে জিঅ' বেগ 250 টকা যদি এবাৰ মাটি বেগ লগতে বান্ধি দিব কিন্তু য'ত জিঅ' বেগ লাগে তাৰ পৰা গোটেইখিনি কৰি আহক যোৱাকালি ভালকৈ বুজাই দিছিলোঁ কিন্তু এখেতসকলে কণ্ট্ৰেক্টৰৰ কোনো নাম্বাৰো নিদিয়ে খালি কয় অমুক ভট্ট মই কিন্তু ইয়াৰ আমাৰ গৌৰীপুৰ আগৰ বিধায়ক নিজুৰুৰ ৰহমান ভাইকো ফোন কৰিছিলোঁ তেখেতক কৈছিল যে দাদা অলপ পিছত আপোনাক নাম্বাৰটো দিম কণ্ট্ৰেক্টৰৰ লগত যোগাযোগ কৰিব যেই লগত যোগাযোগ কৰিব যেইকো মই ফোন কৰি ক'লোঁ আপুনি নিজে প্ৰেক্টিকেলি আহক আমাৰ ৰাইজৰ মাজত কামটো কেনেকৈ কৰিব নাই আমাক বুজাই দিয়ক কিন্তু যেই এতিয়ালৈকে কোনো ধৰণৰ কানচাৰ দিয়া নাই
এইটো কি আপোনাৰ বিধায়ক যি আছে মিজানুৰ ৰহমান তেখেতে কি নিৰ্বাচনী টোপ হিচাপে ব্যৱহাৰ কৰি আছে নেকি? সেইটোৱেই মেইন উদ্দেশ্য। তেখেতে এই নিজানুৰ ৰহমান যি কামটো এই আগন্তুক নিৰ্বাচনত টোপ হিচাপে বিভিন্ন জায়গাত বিভিন্ন ফলক আৰি দি এই এনেকে কাম এটা সৃষ্টি কৰি হয়তো কিছুমান টকা পইচা উঠাই আগন্তুক নিৰ্বাচনত খটুৱাব বুলি মোৰ ধাৰণা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।